নমস্কাৰ। আজি আমি এই ভিডিঅ'টোত BTRৰ GLP আৰু UPৰ ডকুমেণ্ট ভেৰিফিকেশ্যন অলৰেডি হৈ গ'ল। এতিয়া জাষ্ট মেৰিট লিষ্ট আপডেট দিব বাকী আছে আৰু আপোনালোকে হয়তো মেৰিট লিষ্ট ৱেবছাইটত পাব পাৰে অহাকালি বা পৰহিৰ ভিতৰত, কিন্তু তেনেকুৱা কোনো অথেণ্টিক চ'ৰ্চ নাই। কিন্তু এটা আইডিয়া কৰিব পাৰি, যিহেতু BTR চিফ প্ৰমোদ বৰদেৱে কৈছিলে যে মেৰিট লিষ্ট যিদিনা দিয়া হ'ব, যিসকল কেণ্ডিডেট ছিলেক্ট হৈছে অতি সোনকালেই, মানে নেক্সট ডেতে তেখেতসকলে এপইণ্টমেণ্ট লাভ কৰিব। গতিকে আৰু এনেকুৱা হ'ব পাৰে হয়তো দুদিন পিছত ওলাব মেৰিট লিষ্ট, কিন্তু তাৰ আগত এখন নটিফিকেশ্যন আহিব যে ইমান তাৰিখে ৱেবছাইটত উপলব্ধ হ'ব LP UPৰ মেৰিট লিষ্ট, আৰু নেক্সট দিনাখন কোনোবা এটা ভেন্যু দিব, সেই ভেন্যুত এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব। যেনেকৈ আপোনালোকে দেখা পালে GTPGTৰ ক্ষেত্ৰত, কাৰণ গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত যিসকল কেণ্ডিডেটে এপিয়াৰ হৈছিলে সকলোকে মাতিছিল ডকুমেণ্ট ভেৰিফিকেশ্যনত। গতিকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যিটো কাম আছিলে সেইখিনি আগতে সম্পন্ন কৰি লৈছে তেখেতসকলে, আৰু সেইকাৰণেই যিদিনাখন মেৰিট লিষ্ট দিছিল তাৰ পিছদিনাখনেই এপইণ্টমেণ্ট লেটাৰ তেখেতসকলে ডিষ্ট্ৰিবিউশ্যন কৰিছে। গতিকে LP UPৰ ক্ষেত্ৰতো ঠিক তেনেকুৱা হ'ব, কাৰণ আজিৰ পৰা 10-15 দিন আগত এটা সাক্ষাৎকাৰত প্ৰমোদ বৰদেৱে কৈছিল যে অতি সোনকালে দিম, আমি 2-3 দিনত আমি এপইণ্টমেণ্ট ক্লিয়াৰ কৰি দিম বুলি কৈছে। কিন্তু সেই কোৱাৰ দিনাখনৰ পৰা 2-3 দিনৰ ভিতৰত কোৱা নাই, মানে দুদিনত শেষ কৰি দিম বুলি কৈছিলে। যিদিনাখন আপোনালোকক মেৰিট লিষ্ট দিব বা আপোনালোকে ৱেবছাইটত পাই যাব লিষ্টখন, তাৰ পিছদিনাখনে আপোনালোকক এপইণ্টমেণ্ট লেটাৰ দিব বুলি কৈছিলে। কিন্তু এতিয়া কথা এটা হ'ল, মানে সকলোৰে মনত এটা শংকা আছে। শংকাটো হ'ল, আমি সকলোৱে জানো BTRৰ ইলেকশ্যন সমাগত। এতিয়া কোড অফ কণ্ডাক্ট যিটো লাগিব সেই ডেটটো এতিয়ালৈকে ফিক্স হোৱা নাই। বহুতে কয় 26 আগষ্ট, কিন্তু আজি 24 তাৰিখ হ'লে 24 হ'ল। যদি আপোনালোকক সঁচাকৈয়ে তেখেতে দিম বুলি কৈছে, যিহেতু যদি কথা ৰাখে, তেখেতৰ ৱাৰ্ডটো যদি তেখেতে ৰাখিব বিচাৰে, তেতিয়াহ'লে এই 2-3 দিনৰ ভিতৰতে দিব লাগিব, আৰু দুদিনতে কাম শেষ হৈ যাব। যিহেতু মেৰিট লিষ্টৰ পিছতে মই কৈছোঁৱে ইমিডিয়েট দিব। আৰু প্ৰথম শুনিলে হয়তো বহুতে ক'লে হয় যে অসম্ভৱ, ইমান ফাষ্ট দিবনে, কিন্তু আপোনালোকে GTPGTৰ ক্ষেত্ৰত দেখাই পালে আগৰ দিনাখন মেৰিট লিষ্ট পাইছে সকলোৱে, পিছদিনাখন এপইণ্টমেণ্ট লেটাৰ পাই গৈছে। এতিয়া এই 2-3-4 দিন আপোনালোকৰ কাৰণে খুব ইম্পৰ্টেণ্ট। হয়তো আপোনালোকে ছ'চিয়েল মিডিয়াৰ থ্ৰুদি হওক বা যিকোনো হওক আপোনালোকে এবাৰ অৱগত কৰাব লাগে। আৰু বিভিন্ন কেছ হৈছে LP UPৰ ক্ষেত্ৰত, সকলোৱে জানে, নিউজৰ কেণ্ডিডেটৰ ক্ষেত্ৰত বা, গতিকে জেনুইন কেণ্ডিডেটখিনি পাব লাগে। আপোনালোকৰ মাজত মানে বিভাজন হ'ব নালাগে। আপোনালোকে গভমেণ্টক এটা প্ৰেছাৰ দিব লাগে, যাতে যিহেতু কথা দিছে, যিটো ৱাৰ্ড দিছে তেখেতসকলে ৰাখিব লাগে। কাৰণ নেক্সট ইলেকশ্যনৰ ৰিজাল্টৰ পিছত কোনটো দলে চৰকাৰ গঠন কৰে সেইটো পিছৰ পৰ্যায় হ'ব। অৱশ্যে এটা কথা, যিহেতু আপোনালোকৰ অলৰেডি ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গৈছে, ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছত মেৰিট লিষ্ট আপলোড নকৰাৰ কোনো কথা আহি পৰিব নালাগে, যদি নিদিয়ে ইলেকশ্যনৰ পিছত। কিন্তু বহুত মানে কামটো শ্ল' হ'ব যেন লাগে, লেজি হ'ব যেন লাগে। হয়তো তাৰ কাৰণে আপোনালোকে আকৌ যোগাযোগ কৰিব লগা হ'ব পাৰে। গতিকে এই 3-4-5 দিন আপোনালোকৰ বাবে খুব ইম্পৰ্টেণ্ট, আৰু আশা কৰোঁ যিসকল প্ৰাৰ্থীয়ে অলৰেডি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি আহিল সফলতাৰে, তেখেতসকল খুব উদ্বিগ্নতাত আছে। মনত এটা মানে কি হয় তেনেকুৱা ভাৱ হৈছে। মই শুভেচ্ছা জনালোঁ তেখেতসকলে যাতে ভাল খবৰ এটা লাভ কৰে, কাৰণ সকলোৰে আশা এটা চাকৰি পোৱাৰ, চৰকাৰী চাকৰি পোৱাৰ। গতিকে আজিৰ ভিডিঅ'টোত জাষ্ট এইখিনি আছিলে। মই ভিডিঅ'টো জাষ্ট ডিছকাশ্যনৰ কাৰণে বনালোঁ, আৰু হয়তো এক্সপ্লেনেশ্যন কৰাত কিছু ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকৰ মাজৰে এজন বুলি ক্ষমা কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ জনাইছোঁ।